চাওক যে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু যেহেতু দৌল মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যেহেতু আমি বটদ্ৰৱাৰ হাতীবহাত আমি উপস্থিত আছোঁ আমি পৰিৱেশ পোনপটীয়াকৈ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যেহেতু শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ বুলি কোৱাৰ লগে লগে বটদ্ৰৱাত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে আৰু বিশেষকৈ দৌল মহোৎসৱ বুলি ক'লে মিটিকা কথা আমি ক'বই লাগিব আৰু বৰ্তমান সময়ত হাতীবহাৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে মিটিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে দিনে নিশাই একাকাৰ কৰি তেওঁলোকে মিটিকা প্ৰস্তুত কৰিছে কাৰণ লক্ষ লক্ষ ভকত বৈষ্ণৱক এই যি মিটিকা এই মিটিকা তেওঁলোকে নিৰ্মালী হিচাপে প্ৰদান কৰিব আৰু বিশেষকৈ আমি উল্লেখ কৰিব লাগিব আমি দৰ্শকসকলক দেখুৱাইছোঁ পৰিৱেশ তেওঁলোকে পলাশ ফুল তেওঁলোকে আনিছে আৰু মিটিকা তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এনেদৰে তেওঁলোকে ভকত বৈষ্ণৱক তেওঁলোকে প্ৰদান কৰিব যেহেতু মোৰ লগত ইয়াৰে হাতীবহাৰ ভকতসকল আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু দৌল মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে কেনেদৰে প্ৰস্তুতি চলিছে দৌল মহোৎসৱৰ দৌল উৎসৱলৈ মাত্ৰ আৰু কেইটামান দিন বাকী আছে এতিয়া যেহেতুকে উৎসৱ আমাৰ সমাগত আমাৰ ভকত বৈষ্ণৱৰ মাজতো উলাহ মোলাহ আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু সেই উদ্দেশ্যে ইয়াত পলাশ ফুল নিৰ্মালিকে আদি কৰি বিভিন্ন ধৰণৰ যিখিনি আমাৰ লাগতিয়াল বস্তু সেই বস্তুখিনি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আমি আশা কৰিছোঁ যাতে ভকত বৈষ্ণৱৰ আদৰণিত আমাৰ ইয়াত থকা হাতীবহাতে নহয় বটদ্ৰৱাবাসীৰ যাতে কোনো কীৰ্তিমালি নহয় তেখেতসকলে যাতে ভকত বৈষ্ণৱক ভাল শুশ্ৰূষাৰে আদৰিব পাৰে এইটো হয় আমি উল্লেখ কৰিব লাগিব দৌল মহোৎসৱ বুলি কোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে কাৰণ আবিৰৰ ৰঙেৰে সমগ্ৰ ৰাজ্য ৰঙীন হৈ পৰিব আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 21 বছৰ বয়সত যিহেতু এই বটদ্ৰৱাতেই দৌল মহোৎসৱ উদযাপন কৰিছিলে প্ৰথমবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ এতিয়া বৰ্তমান আমি সকলো বহি পেলাই বনাই ঢোলা মিটিকা বনাইছোঁ ফুল তুলসী গোটাইছোঁ আৰু ভকত বৈষ্ণৱ আহিব ভকত বৈষ্ণৱক দিব লাগিব আৰু যিমান বস্তুখিনি কিনি আমাৰ দৰকাৰী বস্তু আমি গোটাই বস্তুখিনি আমি বৰ্তমান যোগাৰ কৰি আছোঁ গতিকে কাইলৈ পৰহিলৈ পিছত ফাকুৱা আহি পালেহি আমি মানে ধৰি লওক মানে ভাল পৰিস্থিতিৰ মতেদি আমি কামখিনি কৰিলে আমাৰ মেলা ভাল হ'ব হয় এনেদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাৰ হাতীবহাৰ যিসকল ভকত আছে তেওঁলোকে দৌল মহোৎসৱৰ প্ৰস্তুতি চলাইছে আৰু আমি পুনৰ দেখুৱাইছোঁ পৰিৱেশ এনেদৰে তেওঁলোকে মিটিকা প্ৰস্তুত কৰিছে আৰু এই যি মিটিকা এই মিটিকা কেনেদৰেনো প্ৰস্তুত কৰে ক'ৰ পৰা এই মাটিসমূহ লৈ অনা হয় আমি জানিবলৈ বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি মিটিকা প্ৰস্তুত কৰিছে কেনেদৰে কি বস্তু প্ৰয়োজন হয় এই মিটিকা প্ৰস্তুত কৰোঁতে ইয়াত আসনৰ মাটি লাগে পৰ্জল লাগে গঙা পানী লাগে উইহাফলো মাটি লাগে গাখীৰ লাগে তেতিয়া আমি ঝোলাটো ব্যৱস্থা কৰিব পাৰোঁ এইবাৰ দৌল মহোৎসৱৰ বাবে আপোনালোকে কিমান ঝোলা প্ৰস্তুত কৰিছে কিমান মিটিকা প্ৰস্তুত কৰিছে অন্ততঃ 6,000 মান 7,000 মান ঝোলা হ'ব হয় আমি দেখুৱাইছোঁ পৰিৱেশ আৰু শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ বুলি কোৱাৰ লগে লগে বটদ্ৰৱাৰ যি মিটিকা বৰ্তমান সময়ত ভকত বৈষ্ণৱসকলে প্ৰস্তুত কৰিছে আৰু যিহেতু লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম ঘটিব আৰু তেওঁলোকক নিৰ্মালী হিচাপে এই মিটিকা দিয়া হ'ব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু সমাগত শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ আৰু দৌল মহোৎসৱৰ প্ৰাকখনত এনেদৰে ভকত বৈষ্ণৱসকল সাজু হৈছে শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱক এনেদৰে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ